Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম কেইটামান ইম্পৰ্টেন্ট নটিফিকেশন আৰু প্ৰথমটো ইম্পৰ্টেন্ট নটিফিকেশন হ'ল যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 ৰ ক্লাছ 3 আৰু ক্লাছ 4 স্কিল টেষ্ট ষ্টাৰ্টিং হ'ব 15th of June 2025 হেতু আমাৰ অফিচিয়ালি এনাউন্স কৰিছে চিফ মিনিষ্টাৰ অফ আসামে আৰু লগতে মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম APSC ৰ লেটেষ্ট notifications bilak updates bilak aru logote upcoming results exams ki ahibo pare hebor opor okoman discussion korim thik ase ajir video to so first of all moi ADR bikhoye olop koi loisu so Assam Direct Recruitment 2.0 class 3 class 4 skill test apnalokor 15 June pa start hobo 15th of June 2025 so prostuti solok junkhini grade 3 asile grade 3 karone apnalokor thakibo grade 3 graduate with computer hekhini karone thakibo apnalokor computer skill test or syllabus Assam Direct Recruitment e purana syllabus kon follow korile hobo nohoy ba upcoming notun junkhon syllabus thakibo hekon updated syllabus teoloke official websites SLRC grade 3 junto official website ase tate teoloke dibo tenuka dhonor kiba jodi official notification or syllabus ahe moi nishoy share korim aru logote driver khinir karone driving skill test thakibo aru logote junkhini electrician ba tenuka dhonor junkhini technical process teolokor karone ki boli koy electricity skill test thakibo ba jikhini tenuka dhonor ase beleg category beleg skill test teoloke অনুষ্ঠিত কৰিব এতিয়া বৰ্তমান এটো কথাই কৰিছে যে 15th of June 15 জুনৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু স্পেসিফিক্যালি কোৱা নাই কোনটো ক্যাটেগৰি কেতিয়া কি স্কিল টেষ্ট হ'ব কেনেকুৱা ধৰণৰ হ'ব এতিয়ালৈকে কোৱা নাই সো আপোনালোকে হাজু হৈ থাকক 15th of June 2025 এটো ডেট লক কৰি লওক ইয়াৰ পৰা ষ্টাৰ্ট হ'ব সো এদিনতে নহয় কন্টিনিউ হৈ থাকিব এটো গুটেই স্কিল টেষ্টৰ প্ৰসেসটো হয়তো 20 দিনৰ পৰা এক মাহলৈকে চলিব পাৰে ঠিক আছে সো হেতু অফিচিয়ালি এনাউন্স কৰিলে চিফ মিনিষ্টাৰ অফ আসামে আৰু লগতে আপোনালোকৰ মই আৰু এটা নটিফিকেশন দি দিছো APSC ৰ যোনখিনি লেটেষ্ট আপডেটস সো ইয়াতে Assistant Engineer Civil Water Research Department or apnalokor syllabus ahi gol thik ase APSC Combined Competitive Preliminary Examination 2024 or apnalokor candidate list ahi gol ji hokol candidates or yata roll number ase teoloke exam dibo paribo admit card hoyto ajir pa issue kora hobo admit card or notification ahile moi nishoy apnalokor hoyte video ta banai share korim logote apnalokor kunbai roll number jodi bisari pone click to search your roll number yata click korile mane apnaloke nijor naam to dile roll number pai jabo aru logote baki kunbai jodi scribe কি বলি কয় এভেল কৰিব বিচাৰিছে কম্বাইন কমিটি প্ৰিলিমিনাৰী এক্সামিনেশনৰ কাৰণে এটো নটিফিকেশন চাব পাৰে তাৰপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলৰ ফিচাৰী ডিপাৰ্টমেন্টৰ সিলেবাস আহি গল জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ সিলেবাস আহি গল জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ প্ল্যানিং সাৰ্ভিসেস আন্ডাৰ ট্ৰান্সফৰমেশন ডেভেলপমেন্ট অফিচাৰ যোনটো আমি আগতে ৰিসাৰ্চ এসিস্টেন্ট বুলি কওঁ হেতুৰ কাৰণে সিলেবাস আহি গল ঠিক আছে সো বাকি জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ ৰিজাল্টস আহি গল সো এনেকুৱা ধৰণৰ এইখিনি নটিফিকেশন আছিল বাকি আপোনালোকৰ হয়তো প্ৰশ্ন আছে যে আপকামিং এক্সামস বিলাক কি হল বা ৰিজাল্টস বিলাক কি হল সো ৰিজাল্টস বৰ্তমান কি বুলি কয় যোনটো এনফোর্সমেন্ট ইন্সপেক্টৰ তাৰে ৰিজাল্টস সোনকালে ডিক্লেয়াৰ কৰিব এনফোর্সমেন্ট ইন্সপেক্টৰ ৰিজাল্টস অলমোস্ট ৰেডি হৈ আছে খালি কথাটো হল কিহৰ কাৰণে ডিক্লেয়াৰ কৰা নাই গম নাপাওঁ কোনবা এদিন পটককে ডিক্লেয়াৰ কৰি দিব সাডেনলি সো এটো কাৰণে হাজু হৈ থাকক এনফোর্সমেন্ট ইন্সপেক্টৰ পৰীক্ষা যি হকলে দিছিল ৰিটেন এক্সামিনেশন সো নেক্সট টেষ্টটো আপোনালোকৰ ভাইভা বস বা পাৰ্সোনাল ইন্টাৰভিউ হ'ব আৰু লগতে APDCL AGCL যোনটো এসিস্টেন্ট একাউন্টস অফিচাৰ পৰীক্ষা আছিল তাৰে ৰিজাল্ট এটো মাহত নিদিয়ে জুন মাহতো হয়তো জুনৰ লাষ্টৰ ফালে নহলে জুলাই মাহত কি বুলি কয় ৰিলিজ কৰাৰ মানে পাবলিশ কৰাৰ সম্ভাৱনা আছে ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা আছে সো হেতু কাৰণে ওয়েট কৰি থকা আৰু ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষা ফৰেষ্ট ৰেঞ্জাৰৰ নটিফিকেশন নতুনকৈ আহিব নেকি কোনবা খুদি আছিল সো ফৰেষ্ট ৰেঞ্জাৰৰ নটিফিকেশন নতুনকৈ আহিব ফৰেষ্ট ৰেঞ্জাৰৰ নটিফিকেশন আপোনালোকে এটো বছৰ লাষ্টৰ ফালে আপোনালোকে পাই যাব ফৰেষ্ট ৰেঞ্জাৰৰ নটিফিকেশন সো এইখিনি বস্তু এতিয়া বৰ্তমান এজ অফ নাও মই ইমানখিনি গম পাইছো বৰ্তমান একো গম পোৱা নাই বাকি আপকামিং এক্সামস বিলাক বহুত বিলাক এক্সামসে আছে কম্বাইন কমিটি প্ৰিলিমিনাৰী এক্সামস আহি গলে জুন 8ত ঠিক আছে 8 জুন 2025 বৰ্ষত সো তাৰে এডমিট কাৰ্ড আজিৰ ডেটৰ পৰা ইস্যু হ'ব সো এডমিট কাৰ্ড আৰু নটিফিকেশন আহিলে মই নিশ্চয় ভিডিও এটা বনাই পেলাই আপোনালোকৰ সৈতে শেয়াৰ কৰিম বাকি কিবা যদি এক্সামছৰ কথা জানিব বিচাৰে মোক কমেন্ট সেকশনত এবাৰ সুধিব মই যদি কিবা ইনফৰমেশন পাওঁ মই নিশ্চয় আপোনালোকৰ সৈতে শেয়াৰ কৰিম বাকি এখিনি আসলে বেলেগ আৰু নতুন নটিফিকেশন নাই আৰু লগতে বাকি এখিনিটো জানে এডভাৰটাইজমেন্ট জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল ওয়াটাৰ ৰিসোৰ্স ডেভেলপমেন্ট জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল ফিচাৰী ডিপাৰ্টমেন্ট ঠিক আছে এখিনি বস্তু আসলে এই দুটাৰ সাকে অনলাইন এপ্লিকেশন চলি আছে বাকি ইটাৰ অনলাইন এপ্লিকেশন কমপ্লিট হৈ গল আৰু বাকি তেনেকুৱা ধৰণৰ একো নাই বাকি আপোনালোকৰ যদি কিবা এক্সাম যদি মিস হৈ গৈছে মোৰ ফালৰ পৰা আপোনালোকে এবাৰ কমেন্ট সেকশনত হুদক মই নিশ্চয় আপোনালোকৰ সৈতে শেয়াৰ কৰিম বাকি ADR আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 3.0 ৰ এডভাৰটাইজমেন্টটো আপোনালোকৰ আজি কেদিমান আগতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে জনোৱা মতে নৱেম্বৰৰ পৰা
জানুৱাৰীৰ ভিতৰত এডভাৰটাইজমেণ্ট ওলাব ঠিক আছে সো নৱেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত এডভাৰটাইজমেণ্ট ওলাব খালি পৰীক্ষাটো গৈ পেলাই হয়তো নেক্সট ইয়াৰ 2026 ৰ আপোনালোকে ইলেকশ্যনৰ পাছত পৰীক্ষা অনুষ্ঠিত কৰিব আগষ্ট সেপ্টেম্বৰ পাই যাবগে ঠিক আছে সো কিন্তু এডভাৰটাইজমেণ্ট এইটো বছৰতে আপোনালোকে এক্সপেক্ট কৰিব পাৰে নৱেম্বৰ ডিচেম্বৰ মাহত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 3.0 ঠিক আছে এডিআৰই নতুন এডভাৰটাইজমেণ্ট এইটো বছৰ লাষ্টত আপোনালোকে এক্সপেক্ট কৰিব পাৰে বাকি আপোনালোকে আপকামিং এক্সামবিলাকৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে আপোনালোকৰ ইয়াতে কিছুমান কোৰ্চেছ এভেইলেবল আছে লাইক এতিয়া এপিএসসি সিসি প্ৰিলিমিনাৰী আহিছে ইয়াতে মক প্ৰেক্টিছ সলভ পেপাৰ দুখন পাব জেনাৰেল ষ্টাডিজ আৰু সিসেটৰ ওপৰত 85 रुपीसত এভেইলেবল আছে ইয়াতে 9706557851ত এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক যদি এই মক প্ৰেক্টিছ সলভ পেপাৰছ দুখন লাগে পৰীক্ষাৰ আগতে আপোনালোকক প্ৰেক্টিছ কৰিবৰ কাৰণে বাকি আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে 2024-25 ফুল ইয়াৰ 2025 এপ্ৰিললৈকে আপডেটেড হৈ আছে মান্থ ওয়াইজ 99 रुपीसত এভেইলেবল আছে কোনবা যদি ইন্টাৰেষ্টেড আছে তেতিয়াহ'লে WhatsApp নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আৰু কোনবাই যদি প্ৰিলিমিনাৰী মক প্ৰেক্টিছ পেপাৰছ প্লাছ কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে 175 रुपीसত এভেইলেবল আছে কোনবা যদি ইন্টাৰেষ্টেড আছে এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক আৰু লগতে এপিএসসি ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্স এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিংৰ ওপৰত 150 কোনবা যদি ইন্টাৰেষ্টেড আছে এই নম্বৰটোত WhatsApp কৰি জনাওক 9706557851 এপিএসসি জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্স এভেইলেবল আছে 299ত WhatsApp কৰিব পাৰে 9706557851 এপিএসসি ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 249 रुपीसত WhatsApp কৰিব পাৰে এইটো নম্বৰত নহবা এপিএসসি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্স এভেইলেবল আছে 349ত এইটো নম্বৰত WhatsApp কৰিব পাৰে আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাও আপোনালোকৰ হয়তো জুনৰ লাষ্টৰ ফালে নহলে জুলাই মাহত অনুষ্ঠিত কৰিব এপিএসসি সো হেতু কাৰণে হাজু হৈ থাকক 349 ফুল কোৰ্স পাই যাব ফেজ 1 জেনাৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্স আৰু ফেজ 2 জেনাৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং ইয়াতে পাই যাব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট 2025 ফুল কোৰ্স 299 रुपीसত এভেইলেবল আছে ইয়াতে WhatsApp কৰিব পাৰে 9706557851 এপিএসসি জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 249ত WhatsApp কৰিব পাৰে 9706557851 এপিএসসি এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনাৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্স এভেইলেবল আছে 249ত WhatsApp কৰিব পাৰে 9706557851ত আৰু লগতে আপোনালোকক যদি প্ৰিলিমিনাৰী টেষ্ট সিৰিজ লাগে তেতিয়ালে এডভাৰটাইজৰ ফালৰ পৰা টেষ্ট সিৰিজ এভেইলেবল আছে WhatsApp কৰিব পাৰে 9706557851ত আৰু মোৰ পৰা কোৰ্স ল'লে কাৰেণ্ট এফেয়াৰ্ছ বিলাক লাইফ টাইম পাই থাকিব বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়াৰ 2025 এপ্ৰিললৈকে কভাৰ কৰা হৈছে মে মাহটো কমপ্লিট হোৱাৰ পিছত জুনত কাৰেণ্ট এফেয়াৰ্ছ পাই যাব তাৰ কাৰণে এবাৰ এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে জুনৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে আপোনালোকে লগে লগে পাই যাব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেণ্ট কৰিব নালাগে কোনবা যদি ইন্টাৰেষ্টেড আছে এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছখিনি শেয়াৰ কৰিম লগতে পেমেণ্টৰ লিংক দিম পেমেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব ঠিক আছে আৰু আগতে যদি কোনবাই মোৰ পৰা কিবা কোৰ্স লৈ দিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু উল্লেখ কৰি থিয়া আছে আপোনালোকে এবাৰ ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰি ল'ব পাৰিব আৰু লগতে আৰু এটা কথা কৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যোনটো কম্পিউটাৰ স্কিল টেষ্ট আছিল তাৰে মই সিলেবাছৰ ওপৰত এটা ভিডিও বনাইছিলো লাষ্ট ইয়াৰ সো সেই ভিডিওটো চালে মানে আপোনালোকে গম পাব সিলেবাছখন কেনেকুৱা হ'ব ঠিক আছে সেই সিলেবাছটোৰ মানে কি বুলি কয় সেই ভিডিওটো আপোনালোকে এডিআৰই 2.0 বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত পাই যাব প্লেলিষ্টৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনতে দি দিম আপোনালোকে সেই প্লেলিষ্টত গ'লে সেই ভিডিওটো পাই যাব স্কিল টেষ্টৰ সিলেবাছৰ ওপৰত আৰু স্কিল টেষ্ট আপোনালোকে নিজৰ ফালৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব কোৰ্ছবিলাক কিনি লওঁ অনলাইন কিছুমান কোৰ্सेছ এভেইলেবল আছে যিকোনো ইউটিউব চেনেলতে আপোনালোকে কোৰ্ছবিলাক পাই যাব মোৰ তাত বাৰু স্কিল টেষ্টৰ কোনো কোৰ্ছ তেনেকুৱা এভেইলেবল নাই তথাপিতো মই স্কিল টেষ্টৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিম বাৰু পৰৱৰ্তী সময়ত বাকি ইমানখিনি আছিল এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক হবি আৰু এক্সট্ৰা ইনফৰমেশ্যনৰ কাৰণে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শ্বেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম